প্ৰায় মোটামুটি কেণ্ডিডেট ঘোষণা হোৱাৰ আগৰ কথাটো বেলেগ আছিল। ঘোষণা হোৱাৰ পিছত ছাতুৰ দৰে থাকি যিধৰণে এখেতসকলে সহযোগিতা আগবঢ়াইছে আৰু এখেতসকল নহয়, এখেতসকলৰ হাজাৰ হাজাৰ ফলোৱাৰ্ছ আছে। গতিকে এখেতসকলৰ নিজৰ এটা মানে ৰাইজৰ ওপৰত মানে এটা ৰাইজৰ আস্থা আৰু বিশ্বাস আছে। গতিকে সেই হিচাপে যদি আপোনালোকে হীৰেণ দাই পোৱা ভোট, গুৰুজ্যোতি দাসে পোৱা ভোট আৰু মাননীয় বসন্ত দাসে পোৱা ভোট, এই সৰ্বমুঠ যদি চব লগ কৰি দিয়ে, গতিকে তেনেহ'লে কিমান ভোট হ'ব পাৰে টোটেল ভোটৰ। গতিকে মই ভাবোঁ যে মঙলদৈ সমষ্টিয়ে আগৰ যিটো অকণমান বদনাম এটা আছিলে, আমি পিছপৰা বদনাম, এইবাৰ বহুত ভোটত মঙলদৈ সমষ্টিত আমি আগবাঢ়িম। এই ধৰণৰ এটা পৰিৱেশ, এনেকুৱা ধৰণৰ এটা আমি দেখিবলৈ পাইছোঁ। আৰু ঈশ্বৰক পৰম দয়ালু কৃপাময় ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। মা কামাখ্যা, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, আমাৰ যিমান বৰাই বাথৌ, সকলো দেৱ দেৱতাৰ চৰণত মই প্ৰাৰ্থনা জনাইছোঁ যাতে আমি আগন্তুক 5 বছৰতো মানে শক্তিশালীভাৱে ৰাইজৰ হৈ কাম কৰিব পাৰোঁ। আৰু ৰাইজে অন্তৰ খুলি যি আশীৰ্বাদ দিয়াৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে, এয়া সঁচাকৈ মোৰ জীৱনৰ এটা স্মৰণীয় আৰু মনত থকা মানে এটা হ'ব, ঘটনা হ'ব আজিৰ দিনটো। গতিকে মই সকলোকে আকৌ এবাৰ অন্তৰৰ নিভৃত কোণৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সন্ধিয়ালৈকে মই ভাবিছোঁ এনেকুৱা এটা ভোটৰ যি হাৰত ৰাইজ ওলাই আহিছে, গতিকে 80% ওপৰত হয়তো সৰ্বমুঠ পলিং হ'ব। আমিতো 100% হোৱাটো বিচাৰিছোঁ, তথাপি 80% কম নহ'ব। এতিয়া আটাইকেইটা সমষ্টি পাৰিলে এপাক মানে মঙলদৈটো হৈ গ'ল। ইয়াৰ পিছত আমি পাৰিলে এবাৰ চিপাঝাৰ, তাৰপিছত দলগাঁও, তাৰপিছত মাজবাট, তাৰপিছত ওদালগুৰি, তাৰপিছত বেহেৰগাঁও, তাৰপিছত তামোলপুৰ, তাৰপিছত আমি পাৰিলে গোৰেশ্বৰলৈকে। এই বিশেষকৈ 7-8টা সমষ্টি আমি কমলপুৰ, ৰঙিয়া মোটামুটিভাৱে একদম পূৰা সুন্দৰ এটা পৰিৱেশত চলি আছে। আৰু কমলপুৰত দিগন্ত কলিতা মোৰ এজেণ্ট নিজে আছে, আৰু ৰঙিয়াত আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি তেখেত নিজেই মানে মৰ্চা চম্ভালি আছে। গতিকে এইখিনি অঞ্চলত মই, কাৰণ আমাৰ MLA সংখ্যাটো কমেই জানে, আৰু বিজেপিৰ নিজৰ দলৰ MLA সংখ্যা কম, গতিকে এইকেইটা সমষ্টিত এবাৰ গৈ এবাৰ ৰাইজক এষাৰ মাত লগাই। যোৱাবাৰৰ আপুনি নিৰ্বাচন খেলিছিল, এইবাৰৰ নিৰ্বাচনটো কিছু সুকীয়া, কাৰণ আপোনাৰ লগত এতিয়া বৰ্তমান সময়ত প্ৰাক্তন বিধায়ক হীৰেণ দাস আছে, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস আছে, আৰু কাষত আপোনাৰ কংগ্ৰেছৰ বিধায়ক যদিও বৰ্তমান বিজেপিৰ সমৰ্থন দিছে বসন্ত দাসো আছে। আগতে এটা কথা চৰ্চা চলি থাকে যে বিজেপিয়ে সংখ্যালঘু ভোট নাপায়, কিন্তু আজিৰ তাৰিখত আপোনাৰ লগত 3জনেই বিধায়ক আছে, 2জন প্ৰাক্তন, 1জন বৰ্তমানৰ বিধায়ক। এতিয়া আপুনি ক'ব পাৰে যে এইবাৰ সংখ্যালঘু ভোটৰ পাৰ্চেণ্টেজ কিমান বাঢ়িব বিজেপিৰ ক্ষেত্ৰত? মানে অভাৱনীয়, অদ্ভুতভাৱে বাঢ়িব। মই এইটো কথাই কৈছোঁ, মানুহে এক্সপেক্ট নকৰা ধৰণে। হয়তো ময়ো কেতিয়াবা দুৰ্বল হৈ গৈছিলোঁ, কিন্তু যিটো আজি কেইদিনমানৰ পৰা যিটো দেখিছোঁ যে উন্নয়নৰ প্ৰতি ৰাইজৰ সংখ্যা গুৰু সংখ্যা লঘু মানে ভেদাভেদ নোহোৱা হৈছে। কোনো উন্নয়নৰ কাৰণে তেওঁলোকে একদম মানে এটা সামূহিক এটা সংকল্প সিদ্ধান্ত লোৱা যেন পৰিলক্ষিত হৈছে। গতিকে মই ভাবোঁ যে এই নিৰ্বাচন আপুনি কোৱাৰ নিচিনাকৈ এইবাৰ কোনো পলাৰাইজেশ্যন নাই, ধ্ৰুৱীকৰণৰ ৰাজনীতি হোৱা নাই। এইবাৰ আগৰ কিছুমান নিৰ্বাচনত আমি নিজেই দেখিছোঁ ধ্ৰুৱীকৰণ হয়, জাত পাতৰ ভিত্তিত হয়, ধৰ্মৰ ভিত্তিত হয়। এইবাৰ এইবিলাকৰ ঊৰ্ধত কেৱল উন্নয়নৰ ৰাজনীতি, আৰু প্ৰতিষ্ঠানৰ বিৰোধীও কিছুমান কথা চলি থাকে যে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, কেণ্ডিডেটৰ ঢৌ আছে, প্ৰাৰ্থীৰ ঢৌ আছে, দলৰ কাৰ্যকৰ্তাৰ নিৰ্বাচিত প্ৰতিনিধিৰ ঢৌ আছে। এইবিলাকো এইবাৰ নাই। এইবাৰ প্ৰ' এষ্টাব্লিছমেণ্ট, প্ৰতিষ্ঠানৰ সপক্ষে এটা বতাহ এটা বলিছে, আৰু এইটো কেৱল নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে সম্ভৱ হৈছে। এইবাৰ মানে বোকা আৰু বালি 2 জেগাতে পদুম ফুলিব।